নমস্কাৰ সকলোকে শুভ সন্ধিয়া জনাইছোঁ আৰু আজি ভাবিলোঁ চুজিৰ কেক এটা বনাওঁ কিন্তু কেক নবনাই মই বনালোঁ ইডলি আৰু বহুত দিনৰ পৰা মন যায় আছিল ইডলি বনাবলৈ কিন্তু কেতিয়াবা দৈ থাকে বা চুজি নাথাকে বা দৈ থাকিলে চুজি নাথাকে আৰু আজি যিহেতু দুটা বস্তু আছিলে তাৰপিছত মই কেক বনাব বাদ দি ইডলি বনালোঁ আৰু খাবলৈও টেষ্টি হৈছিলে সেইকাৰণে ভিডিঅ'টো আপোনালোকক আগবঢ়ালোঁ আৰু আপোনালোকক যদি মোক কেনেদৰে বনালোঁ আপোনালোকক ভিডিঅ' যদি লাগে তেন্তে মোক কমেণ্ট কৰি জনাব মই আপোনালোকক নিশ্চয় ভিডিঅ' বনাই দিম আৰু কেৰাহী এটাত পানী অলপ লৈছোঁ পানীখিনি উতলা হোৱাৰ পিছত ইয়াতে প্লেট এখন দিছোঁ আৰু এতিয়া বাতিকেইটা ইয়াতে বহাই দিছোঁ আৰু মোৰ ওচৰত ষ্টেণ্ড নাই সেয়ে মই বাতিতে বনাইছোঁ খাবলৈ কিন্তু টেষ্টি হৈছিলে আপোনালোকেও বনাই খাই চাবচোন মাত্ৰ দুবিধ বস্তুৰে হয় দৈ আৰু চুজি লাগিব আৰু নিমখটো সকলো ঘৰত থাকেই আৰু নৰসিংহৰ পাত এটা দিছোঁ তাৰে গোন্ধটো বেছি ভাল লাগে আৰু পানীখিনি উতলা হোৱাৰ পিছত এতিয়া মই ঢাকোন লগাই দিছোঁ 10 মিনিটৰ বাবে আমি এনেকৈ ঢাকোন লগাই থৈ দিছোঁ পিছত চেক কৰি চালোঁ